हेलो एवरीवन मोर नतुन एटा भिडिओले आपनालोक सकलोके स्वागतम जनालो। আজি देওবাर और बरषुण दिसे। এইকেইদিন देওबार पूरा बरषुण दी আছে। जी कि নহওক আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। চাহ তা খালো বাৰু। এতিয়া যাওঁ পথাৰলে। মানে এনেটো পথাৰলে যোৱা নহয় যেটো আজি देওবাर আৰু বোকাও দিছে হেতু কাৰণে ভাবিলো পথাৰৰ পৰা এপাক আহোঁগে। এনেটো আগতে ঘৰত থাকোতে প্ৰায় যোৱা হয় মানে যোৱা হয় কিন্তু এতিয়া মানে অফিসলৈ গৈ থকাৰ পৰা যাবলৈ সময় হোৱা নাই। আজি দেওবাৰ ঘৰতে আছো, ঘৰত কামো আছে কিন্তু হলেও এপাক আহোঁগে পথাৰৰ পৰা। যদি পাৰো ভিডিঅ' কৰি দেখাম কাৰণ ফোনটো চাৰ্জ নাই, কালি দিবলৈ পাহৰিলো আৰু বৰষুণ দিয়াৰ কাৰণেতো কাৰেণ্টটো কাটিয়ে থৈছে। যি কি নহওক ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছো, শেষলৈকে চাই থাকিব। আৰু এইয়া লৈ লৈছো মই মাটি কঁঠাল। মাটি কঁঠালটো কালি আনিছিলো মিঠা হ'ব বুলি, কিন্তু মিঠা নহয়, মই পিছ ঘৰত খাই আহিছো টেঙা। যিকিনো পথাৰলৈ লৈ আহিছোঁ কাৰণ পথাৰত এইবোৰ বস্তু খাই থাকিবলৈ পালে ভাল লাগে ন। আমাক খুৰীয়ে ৰাতিপুৱাই গৈ পেলাই ৰুই আছেগৈ, কিন্তু মইহে অহা দেৰি মানে উঠা দেৰি, বৰষুণ দি থাকিলে ৰাতিপুৱা উঠিবলৈ মন নাযায়। আৰু এয়া দেখিছে নহয় আমাৰ দোকান হৈ গ'ল। দোকানৰ ধুনীয়াকৈ ভিডিঅ' এটা মই দিয়া নাই, মানে ভালকৈ ভিডিঅ' এটা বনোৱা নাই। আচলতে সেইকেইদিন দোকান লোৱাকেইদিন আৰু তাৰ আগতে ভিডিঅ' বনাইছিলোঁ কিন্তু দিবলৈ নহ'লে। সোনকালে দিম আৰু এডিট কৰিবলৈ আচলতে সময় পোৱা নাই। এইটো ভিডিঅ' আগতে গুচি যাব বাৰু। যি কি নহওক পথাৰলৈ গৈ ধুনীয়াকৈ ভিডিঅ'টো দিমগৈ। আৰু অ' ভাইটা তুলিছে নাই, এনেহে আহিছোঁ। আৰু এইয়া হ'ল আমাৰ পথাৰৰ পৰিৱেশ। চাওকচোন চাৰিওফালে সেউজীয়া। আৰু সেই পলিথিনটো যে দেখিছে তাতে মোবাইলটো লৈ গৈছিলোঁ ভিডিঅ' অকণমান কৰিবৰ কাৰণে, কিন্তু আহিবৰ সময়তহে ভিডিঅ' কৰিবলৈ সময় হ'ল। কাৰণ গৈ পেলাই মানে পথাৰখন দেখি বহুত দিনৰ মূৰত গৈছোঁ যে ভাল লাগি গ'ল। আৰু মানুহখিনিও আছে, কথা পতাত লাগি গ'লোঁ। যি কি নহওক পথাৰলৈ আগৰ পৰাই যাওঁ। আগতেতো চখতে যাওঁ ন, এতিয়াহে ধৰক কামত যাওঁ। কিন্তু আগতে আমি সৰুতে যেতিয়া আছিলোঁ ন, তেতিয়া মাহঁতে মানে এনেই লৈ যায়, অভ্যাস হ'ব বুলি। আৰু আমাৰ ঘৰত মানে এনেকুৱা হয়, চব কাম কৰিব জানিব লাগিব, একো কাম নাজানিলে নহ'ব। মানে ছোৱালী বুলি বা ল'ৰা বুলি কোনো কথা নাই, চব কাম কৰিব জানিব লাগিব। তেনেকেই আমাকো সৰুৰ পৰা তেনেকেই ডাঙৰ কৰিছে। সেয়া দেখিছে নহয়, বতাহো মাৰি আছে। আৰু মোৰ মানে এইটোৱে ভাল লাগে, পথাৰলৈ গ'লে বতৰটো যদি এনেকুৱা হয় তেতিয়া মানে যিমান পাৰোঁ ৰুই থাকিব পাৰোঁ বা কামখিনি কৰি থাকিব পাৰোঁ। যদিহে ৰ'দ দিয়ে মই মানে বেছি দেৰি থাকিব নোৱাৰোঁ। সেইটো কাৰণে আগতে যেতিয়া মানে মই জব কৰা নাছিলোঁ, তেতিয়া যেতিয়া পথাৰলৈ যাওঁ, পথাৰলৈতো তেতিয়া ৰেগুলাৰ যোৱা হয় মানে বোকা দিয়াকেইদিন। তেতিয়া মানে যিকেইদিন ৰ'দ দিয়ে একেবাৰে ৰাতিপুৱা সোনকালেই যাওঁ আৰু সোনকালে গৈ পেলাই সোনকালে গুচি আহোঁ। মানে 6টামান বজাত গৈ 9টা-10টামান বজালৈ গুচি আহোঁ, ৰ'দটোৱে মানে পোৱা আগত। কিন্তু আজি দেৰিকেই গৈছোঁ কাৰণ বতৰটো আজি বহুত বেছি ধুনীয়া। সেয়া দেখিছেই নহয়, আকাশত পূৰা ডাৱৰ আছে। মানে বৰষুণ দিওঁ মই বৰষুণ দিলেও কিন্তু বেয়া নাপাওঁ দেই। বৰষুণ দিলে তিতি পেলাই ৰুই ভালহে লাগে। আৰু পানীও অকণমান আছেই বাৰু, কিন্তু এই মাটিকেইডৰাত মানে আগতে ৰুলে ইমান পানী নাথাকে, একদম পূৰা শুকাই থাকে। কিন্তু এইবাৰ অকণমান ধুনীয়াকৈ পানীও আছে, সেইটো কাৰণে ৰুবলৈও খুব ভাল হৈছে। ৰুলোঁ এয়া অকণমান, আৰু এয়া খুৰীহঁতেও ৰুই আছে। আৰু ৰুই ভালেই লাগিলে বাৰু দেই, বহুত দিনৰ মূৰত গৈছোঁ যে। আগতে আচলতে যেতিয়া স্কুলত পঢ়ি আছিলোঁ তেতিয়া মাহঁতে এনেই লৈ যায়, আৰু তেতিয়া আমি মানে ঘৰত যদি হাগু দিয়ে তেতিয়াও যাওঁ। কাৰণ চখ ন, বোকাত তেনেকৈ খেলি মেলি থকাটো চখ। আৰু মানে ওচৰত যেতিয়া মানে বেলেগ মানুহৰ ঘৰত বোকা দিয়ে তেতিয়া তাহাঁতৰ বোকাটো গৈ ৰুওঁগৈ, থাকিলে ৰুব জানোৱেই বা নাজানোৱেই। তেনেকৈ ৰুইয়ে মানে শিকিলোঁ আৰু ৰুবলৈ। কিন্তু মই দাব নাজানো, ৰুব আৰু তুলিব জানো, কিন্তু মই দাব নাজানো। সেয়াই আৰু এনেকেই পথাৰৰ দিনকেইটা যাওক। আৰু সঁচাকৈ বহুত বেছি কষ্ট জানেনে পথাৰত থকাটো। ক'বলৈহে মানে ইজি, কিন্তু কষ্ট হয় ঘৰত থকাটো। মানে ঘৰত যিসকলে কাম কৰে তেওঁলোকৰো কষ্ট, কিন্তু পথাৰত এনেকৈ বোকাত থকাটো বহুত বেছি কষ্ট হয়। বতৰটো ভাল হ'লে বাৰু কোনো কথা নাই, কিন্তু বতৰটো যদি বেয়া হয় ৰাম অৱস্থা বেয়া হৈ যাব। মানে ৰ'দ দিলে অৱস্থা বেয়া হৈ যাব। সেয়া পূৰা একদম বতাহ মাৰি আছে। আৰু এই মাটিকেইডৰাত মানে মোৰ এটা ইনচিডেণ্ট হৈছিলে, গম পায়নে? এতিয়া ভাবিলে হাঁহি উঠে, কিন্তু তেতিয়া মানে একদম ভয়ানক আছিলে। আগদিনাখন একো খোৱা নাছিলোঁ, তাৰপাছত পিছদিনাও ৰাতিপুৱা একো নোখোৱাকৈ পথাৰলৈ গুচি গ'লোঁ। এই মাটিকেইডৰাতে বোকা দিছিলে সেইবাৰ। তাৰপিছত মই বোকাত মূৰটো দি পৰি আছোঁ, গম পাইনে? মানে এনেকুৱা গতি হৈছিলে। আৰু এয়া দেখিছেই নহয়, উভতিয়ে দিলোঁ। মানে মোৰ ঘৰতো বহুত বেছি কাম আছিলে, যিহেতু দেওবাৰ আজি, আৰু দেওবাৰে ঘৰত কিমান বেছি কাম থাকে। আৰু চাওকচোন ইমান দ, আৰু পানীবোৰ অকণমান ৰ'দ পাই গৰম হৈ গৈছে। বেছি ৰ'দ দিলেতো কি হ'ব তাৰ কোনো ঠিক নাই। আৰু আমাৰ এইখিনিতে এটা ছ'লাৰৰ মানে পাম্প আছে। এই পাম্পটোৱেদি এনেই খেতি কৰিবলৈ ভাল, আৰু এনেকৈ পানীটো ওলাই থাকে। এনেইতো আমাৰ পানী বহুত হয়েই, কিন্তু যদি পানীৰ অসুবিধা হয় কঠীয়া চঠীয়া তুলিবৰ কাৰণে, তেতিয়া মানে এই পাম্পটোৰ পৰাই পানীখিনি ল'ব পাৰি। আৰু
আৰু এয়া হৈছে আমাৰ ঘৰৰ পাছফালৰ দেখিছে নহয় ৰোৱনীয়ে পূৰা ৰুই আছে আৰু পৰিৱেশটো দেখিছেই চাগে কিমান বেছি ধুনীয়া বতাহ মাৰি আছে ধুনীয়াকৈ গৰমৰ দিনকেইটাত এইখিনিত বহিবলৈ বহুত বেছি ভাল হ'ব পথাৰৰ পৰা আহি গা পা ধুই মেলি আজৰি হৈ ৰ'দটো এতিয়াহে দিছে মই ভালকৈ দিয়া নাছিলে এতিয়া পূৰা দিছে সোনকালে গুচি আহিলোঁ সোনকালে মানে দুডৰামান ৰুই গুচি আহিলোঁ আৰু মানে ৰোৱনী আছে আৰু ঘৰতো কাম আছিলে যিহেতু আছে দেওবাৰ কাপোৰ কানি ধোৱা মেলা কাম আছিলে যে সেইটো কাৰণে গুচি আহিলোঁ এয়া গা পা ধুই মেলি আহিছোঁ এতিয়া কিবা এটা খাই লওঁ তাৰপাছত দেখা যাওক আৰু কি কৰোঁ তাৰপাছত খালোঁ এয়া ৰুটি ভাজি মানে পথাৰলৈ বুলি ৰোৱনীলৈ বুলি বনাইছিলে কিন্তু মই ৰুটি দেখিলে ৰ'ব নোৱাৰোঁ সেইটো কাৰণে ময়ো ৰুটি ভাজিয়ে খাই ল'লোঁ মানে কি হয় পথাৰত যিহেতু খাবলৈ নাপালোঁ সেইটো কাৰণে মাক ক'লোঁ ময়ো ঘৰতে ৰুটি ভাজিয়ে খাই দিওঁ কিন্তু ৰুটি ভাজিৰ প্ৰতি মোৰ লোভটো অকণমান বেছি ভাততকৈ ভিডিঅ' ঘৰত ষ্টাৰ্ট কৰিছিলোঁ আৰু ক'ত পালোহি দেখিছে তো ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ আৰু আজি মই কিমান ক'লা কৰিলোঁ চাওক পূৰা টোপনি আহি আছিলে মানে পথাৰলৈ যোৱা ভৰিকেইটা ইমান বিষাইছে ভাগৰো লাগিছে পূৰা টোপনি লাগি আছিলে শুইছিলোঁ মানে আবেলিতে আহিলোঁ তাৰপিছত ভিডিঅ' কৰিবলৈ নহ'লে শুলোঁ এতিয়া উঠিছোঁ এতিয়া বনাম কাঁচকলৰ চিপছ ৰেচিপিটো মই আপোনালোকক দেখাম বাৰু তো চাই থাকক আৰু এয়া প্ৰথমতেই মই ধুনীয়াকৈ পোৰা কলটোৰ বাকলিটো গুচাই লৈছোঁ এইটো বাৰু আপোনালোকে পোৰা কল বুলি কয় নে কাঁচকল বুলি কয় মই কিন্তু পোৰা কল বুলিয়ে কওঁ দেই কালি খাইছিলোঁ সেইটো কাৰণে খাবলৈ বহুত বেছি ধুনীয়া হ'ল ভাবিলোঁ ৰেচিপিটো শ্বেয়াৰ কৰোঁ আৰু তেনেই ইজি হয় লগতে মই দিছিলোঁ এটা আলু কিন্তু আলুৰ চিপছৰ যিটো মানে প্ৰচেছ হয় সেইটো বহুত বেছি দীঘলীয়া হয় আৰু মানে অকণমান টাইম লাগে সিমান টাইম মোৰ ওচৰত নাই লৰালৰিকৈ খাব লাগে সেইটো কাৰণে তেনেকৈয়ে বনাই দিলোঁ খাবলৈ বেয়া হোৱা নাছিলে বাৰু কিন্তু পোৰা কলৰ যিটো চিপছ হয় সেইটো বনাবলৈ একদম ইজি হয় কোনো মানে তেনেকৈ ইমান প্ৰচেছ নাই ডাইৰেক্ট আপোনালোকে ধুনীয়াকৈ পোৰা কলটো বাকলি গুচাই অকণমান ধুই তাৰপিছত এনেকৈ পিছনাখনত চিপছৰ মানে যিটো শ্বেপ হয় সেই শ্বেপটো দি ল'ব পাৰে আপোনালোকৰ নিজৰ ইচ্ছা অনুসৰি মানে কেনেকৈ দিয়ে আৰু সেইটো আপোনালোকৰ কথা তাৰপাছত অকণমান নিমখ দি আৰু সেইখিনি ধুনীয়াকৈ মানে পোৰা কলৰ যিটো আঠা থাকে সেই আঠাটো যোৱালৈকে ধুনীয়াকৈ ধুব লাগিব দেই নহ'লে মানে কি হয় আঠাটো থাকিলে বেয়া আৰু ন সেইটো কাৰণে আঠাটো মানে আঠাটো যোৱালৈকে ধুনীয়াকৈ ঘঁহি ধুব লাগিব আৰু ধুলেহে মানে চিপছটো ধুনীয়া হয় মোৰ মতে দেই মই তেনেকৈয়ে বনাইছোঁ সেইটো কাৰণে আপোনালোককো কৈছোঁ এয়া আলু আৰু পোৰা কলখিনি ধুনীয়াকৈ একদম ধুই লৈছোঁ মানে আঠাটো যোৱালৈকে দেখিছেই নহয় এখনকৈ ধুইছোঁ কাৰণ গোটেইখিনি লাগি থাকিলে পাছত মানে আঠাটো থাকিয়ে যাব আৰু ইখনে সিখনে লাগিয়ে আছে যিহেতু পোৰা কলৰ আঠাটো বহুত বেছি আৰু এয়া দেখিছেই নহয় এখনকৈ ধুনীয়াকৈ ধুই এইটোত মানে থৈ লৈছোঁ যাতে পানীটো একদম গুচি যায় পানীটো নাথাকে পানীটো থাকিলে মানে কি হয় মচমচীয়াটো নাথাকে মানে সিজি যায় মানে ক্ৰিস্পিটো নহয় আৰু মই বনাইছোঁ মিঠাতেলত মানে কি হয় ঘৰত যিহেতু বনাইছোঁ সেইটো কাৰণে ভাবিলোঁ অকণমান হেল্ডি ভাৰ্জনতে বনাওঁ ৰিফাইন তেল ইউজ কৰা নাই এয়া মানে মিঠাতেলতে বনাইছোঁ প্ৰথমতে আলু এখন দি চেক কৰি চাইছোঁ যে মানে তেলটো পকিলে নে নাই আলুখনো ধুনীয়াই হৈছিলে বাৰু কিন্তু কাঁচকলৰ যিকেইখন চিপছ হয় খাবলৈ বহুত বেছি ধুনীয়া হৈছিলে মানে বজাৰৰ পৰা কিনা নিচিনাই হৈছে আপোনালোকে ইচ্ছা কৰিলে ইয়াত মানে কিবাকিবি মছলা পাছত এড কৰিব পাৰে বাৰু ভজাৰ পাছত মই কিন্তু একো এড কৰা নাই কাৰণ এনেকৈয়ে ভাল লাগিলে খাই আৰু অকণমান নিমখ দি লৈছিলোঁ বাৰু সেইটো দেখুওৱা নহ'লে আৰু দেখিছে নহয় পূৰা ৰঙা ধুনীয়া হৈছে এনেকৈ ট্ৰাই কৰিব পাৰে খাবলৈ বহুত বেছি টেষ্টি হয় আৰু কাঁচকলটো হেল্ডিও হয় ন আলুটোতকৈ হেল্ডিয়ে হ'ব চাগে মোৰ মতে আৰু মিঠাতেলতে ভাজিছোঁ ৰিফাইন মানে ভজা নাই কাৰণ অকণমান হেল্ডি ভাৰ্জন মই ভাবিছোঁ মিঠাতেলত হ'লে গোন্ধটো সেই মিঠাতেলত যিটো গোন্ধ থাকে সেই গোন্ধটো আহিব কিন্তু নাই অহা চিপছৰ নিচিনাই হৈছে আৰু দেখিছেই নহয় কিমান বেছি ক্ৰিস্পি হৈছে ভাবিছোঁ আকৌ যদি পোৰা কল পাওঁ মইতো পোৰা কল এনেই নাখাওঁ মানে পিটিকা চিটিকা কৰিয়ে হওক বা দাইলত দি হ'লেও মই তেনেকৈ পোৰা কল নাখাওঁ এনেকৈয়ে খাব পাৰি সেইটো কাৰণে এনেকৈয়ে ট্ৰাই কৰিম আপোনালোকৰ ল'ৰা ছোৱালী কোনোবাই যদি পোৰা কল এনেই খাই বেয়া পায় বা পিটিকা চিটিকা দাইলত চাইলত দি খাই বেয়া পায় তেতিয়াহ'লে এনেকৈ ট্ৰাই কৰিব পাৰে সঁচাকৈ খাবলৈও ভাল আৰু মানে খায়ো দিব মই সেইটো 100% চিয়'ৰ চিপছৰ নিচিনাকৈ খালে খায়ো দিব আৰু এয়া মই লেকচাৰ দি পূৰা চাহ খাই আছোঁ এনেওতো মোৰ মুখখন বন্ধ নহয় খাওঁতেই হওক বা কথা পাতিয়েই হওক মুখখনটো এনি টাইম খোল খাই থাকিবই আৰু সেয়া ধুনীয়াকৈ খাই কথা পাতি আছোঁ আৰু খাবলৈ সঁচাকৈ ভাল হৈছিলে চবেই ভাল হৈছে বুলিয়ে কৈছে এয়া চাহৰ লগতে ধুনীয়াকৈ খাই আছোঁ ঘৰ আহি পালোহি আৰু ইমান বেছি গৰম মানে অৱস্থা বেয়া হৈ গৈছে সেইটো কাৰণে তাৰপাছত আৰু ভিডিঅ' কৰিবলৈ নহ'লে মানে ভাত চাত খোৱা মেলা
তো সেয়াই আৰু আজিৰ ভিডিঅ'টো এনেকৈয়ে শেষ কৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে। যিসকলে শেষলৈকে ভিডিঅ'টো চালে তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু সেইদিনাখন মোৰ লগত এটা ইনচিডেণ্ট হৈ গ'ল, মানে ভাল লগা ইনচিডেণ্ট দেই। মানে ডমিন'জত পিজ্জা অৰ্ডাৰ দিছিলোঁ আৰু ডেলিভাৰী বয়জনে আহি মোক কৈছে, আপুনি বাৰু ভিডিঅ' বনায় নেকি ইউটিউবত? মইতো শ্বকড, কাৰণ মোৰ ভিডিঅ' চাই কেইটাই ন। আৰু কি হয়, যিসকল চিনাকি হয় তেওঁলোকেতো কয়ে ভিডিঅ' বনোৱাৰ কথা, মানে ভালেই হওক বা বেয়াই হওক আৰু গম পায় আৰু ভিডিঅ' বনাওঁ বুলি। কিন্তু অচিনাকি এজনে ক'লে মানে কিবা এটা ভাল লাগে, তো ভাল লাগিছে আৰু মনটো অকণ মানে এনেকৈ সুধিলে ভাল লাগে। এনেও এতিয়া আপোনালোকে ভাবিব কিছুমানে চাই কেইটাই তাই বুলিব এনেকৈ কৈছে, কিন্তু যি কি নহওক মানে ভাল লাগে, সেইটো এটা মানে মনতে ভাল লাগে, মোৰ ভিডিঅ' মানে মানুহে চায়। তো সেয়াই, এইবোৰে সৰু সৰু সুখ, মানে ভিডিঅ'বোৰ বনাই পোৱা সুখ এইটোৱে। তো আজিৰ ভিডিঅ'টো এনেকৈয়ে সামৰি দিছোঁ আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ফেচবুকত যিসকলে চাই আছে তেওঁলোকে ফ'ল' কৰি দিব, আৰু যিসকলে ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি প্ৰথমবাৰ চাইছে। তো যিসকলে অলৰেডি কৰি থৈছে তেওঁলোকক বহুত বহুত ধন্যবাদ। তেনেহ'লে আজিলৈ আহিছোঁ, সকলো ভালে থাকক, বাই।